নমস্কাৰ, মোৰ পৃথিৱী খোজ চেনেললৈ স্বাগতম জনাইছোঁ আৰু সেয়া জনাইছোঁ। আজিৰ ভিডিঅ'টোত জনাব বিচাৰোঁ যে পৃথিৱীত যাৰ যিটো ভাগ্য লিখা আছে সেইটো হ'বই। ই চিৰ সত্য আৰু চিৰ নিশ্চিত। মই যদি আন কাৰোবাক দিবলগীয়া আছোঁ নিশ্চয় দিবই লাগিব। সি পাবই, ইয়াক কোনো বাধা দিবও নোৱাৰে, ৰাখিবও নোৱাৰে। গতিকে আপোনালোকক মই জনাইছোঁ যে আজি পৃথিৱীত কোনোবাই কিবা এটা কৰে, কিন্তু সেইটো আধা পায় আৰু আধা নাপায়। কিয়? এইটোৱে ভাবিব লাগে যে হয়তো ময়ো এদিন আন কাৰোবাক বা পূৰ্বজন্মত আধা দি আধা ৰাখিছিলোঁ, সম্পূৰ্ণ দিয়া নাছিলোঁ। আজি মোৰো সেইবাবে এই অৱস্থা হৈছে। যদি এনেহেন ভাবোঁ তেতিয়াহ'লে বেয়াকৈ কাকো ক'বলগীয়া নাই, হিংসা কৰিবলগীয়াও নাই। যদি আপোনাৰ পাবলগীয়া আছে নিশ্চয় দুটা দিন দেৰিকৈ হ'লেও আপুনি সেইখিনি পাব। আৰু এনেহেন ভাৱেৰে যদি আমি বিচাৰখন নিজৰ অন্তৰত ৰাখি কৰোঁ তেতিয়াহ'লে এই পৃথিৱীত কাকো আঙুলি দেখুৱাবৰ প্ৰয়োজন নাই, বেয়াকৈ ক'বৰ প্ৰয়োজন নাই। গতিকে মোৰ উপলব্ধি হৈছে যে মই মোৰ প্ৰাপ্যবোৰ কিয় সম্পূৰ্ণকৈ নাপাওঁ। নিশ্চয় মই পূৰ্বজন্মত হয়তো আন কাৰোবাক আধা দি আধা ৰাখিছিলোঁ। সেইকাৰণে মোৰ আজি এই অৱস্থা। গতিকে যদি ভিডিঅ'টো ভাল লাগে অকণমান মৰম দিব, আৰু আপোনালোকৰ মৰমবোৰ মই ভগৱানৰ চৰণত অৰ্পণ কৰিছোঁ। আপোনালোকে যেন সুস্থ থাকে, সজাগ থাকে, শান্তি থাকে, তাৰে কামনা কৰিলোঁ। পুনৰ লগ পাম বুলি আশা ৰাখি আজি এই ভিডিঅ'ৰ পৰা বিদায় ল'লোঁ। ধন্যবাদ।